নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম টিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। ৰিচেণ্টলি 30 নৱেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ 4th কাউন্সিলিং হৈ গৈছিল। BSc নাৰ্ছিঙৰ 2nd কাউন্সিলিঙত টোটেল চিট আছিল 21টা। অল কেটেগৰী বা কাষ্ট মিলাই কিনে। এতিয়া ইয়াৰে মেৰিট লিষ্ট আৰু এডমিশ্যন নটিচখন আহি গ'ল। ইয়াৰে নটিচখন আপোনালোকে dme.assam.government.in পৰা ডাউনলোড কৰি ল'ব পাৰিব। বহুতে DMEৰ ৱেবছাইটত নটিচবিলাক বিচাৰি নাপায়। আপোনালোকে DMEৰ ৱেবছাইটত অলপ ভিতৰলৈ গ'লে এই নটিচবিলাক পাই যাব। নহ'লে তাত চাৰ্চ অপশ্যন আছে, তাতো চাৰ্চ কৰি কিনে এই নটিচবিলাক চাই ল'ব পাৰিব। ইয়াতে চাৰ্চ বাৰত আপোনালোকে এডমিশ্যন চাৰ্চ কৰি কিনে নটিচবিলাক চাব পাৰিব। ইয়াতে চাব পাৰে এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ আফটাৰ 4th কাউন্সিলিং। এইখন হৈছে ইয়াৰে এডমিশ্যনৰ নটিচখন। এইখন ডাউনলোড কৰি ল'ব। ইয়াতে প্ৰথমতে যিসকলে ফ্ৰেছলি এডমিশ্যন পাইছে সেইসকলৰ কথা মেনশ্যন আছে, নিউলি এলটেড আৰু চেঞ্জ কলেজ। ইয়াতে যিবিলাকে এইবাৰ ফ্ৰেছলি পাইছে সেইবিলাকে তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টবিলাক লৈ যাই কলেজত জমা কৰিব লাগিব। ইয়াতে ডকুমেণ্টবিলাক ক্লাছ 12ৰ মাৰ্কশ্বিট, CEEৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, PRC, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, ক্লাছ 10ৰ এডমিট আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট এইখিনি ল'ব লাগিব। এডমিশ্যন ডেটটো হৈছে 4 ডিচেম্বৰ তাৰিখে। আপোনালোকে 4 ডিচেম্বৰ তাৰিখে যিখন কলেজত চিট পাইছে সেই কলেজখনত গৈ এডমিশ্যন ল'ব লাগিব। যদি এইটো তাৰিখত এডমিশ্যন নলয় তেনেহ'লে আপোনালোকৰ চিটটো কেঞ্চেল হৈ যাব। ইয়াতে 4টামান পইণ্ট মেনশ্যন আছে, এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়। Candidates who have been re-allotted seats at the time of 1st, 2nd or 3rd counseling are to first collect their original documents with release letter from the respective principal of government nursing colleges. যিসকলে এইবাৰ ৰি-এলটেড আগতে বেলেগ এখন কলেজত চিট পাইছিলে, এতিয়া কলেজ চেঞ্জ হ'ল, তেওঁলোকে প্ৰথমতে আগৰ কলেজখনত গৈ এখন কলেজৰ পৰা ৰিলিজ লেটাৰ আনিব লাগিব বা তেওঁলোকৰ ডকুমেণ্টবিলাক কলেজৰ পৰা লৈ আহিব লাগিব। এই ৰিলিজ লেটাৰ বা যিবিলাক ডকুমেণ্ট আছে সেইবিলাক প্ৰিন্সিপাল অফিচত গৈ এপ্লিকেশ্যন বা প্ৰিন্সিপাল অফিচত কি কৰিব লাগে জনাই দিব। নেক্সট আপোনালোকে কি ডকুমেণ্ট জমা কৰিব লাগে ইয়াতে মেনশ্যন আছে। এইখিনি আপোনালোকে নতুন যিখন কলেজত চিট পাইছে তাত জমা কৰিব লাগিব। আৰু আপোনালোকে এডমিশ্যনৰ টাইমত এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাব লাগিব। আগৰ ষ্টুডেণ্টবিলাকে গম পায় এইটো, যিবিলাকে ৰি-এলটেড হ'ব, কিন্তু ফ্ৰেছলি ষ্টুডেণ্টবিলাকে এইটো গম নাপায়। আপোনালোকে যিখন কলেজত চিট পাইছে সেই কলেজখনত যোৱাৰ পিছত আপোনালোকৰ কিছুমান মেডিকেল টেষ্ট কৰাব, তাৰপিছত এখন আপোনালোকক চাৰ্টিফিকেট দিব। আপোনালোকে ঘৰৰ পৰা মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাই নিনিলে হ'ব। এতিয়া তলৰ ফালে মেৰিট লিষ্টখন আছে। এইখন মেৰিট লিষ্ট প্ৰভিজনেল সিলেক্টেড এণ্ড এডমিটেড লিষ্ট of candidate into vacant BSc nursing seats in the 5 government nursing colleges of Assam for the season 2024 after 4th counseling. ইয়াতে সিৰিয়েল নং দিয়া আছে, ইয়াতে ৰেংক দিয়া আছে, ৰোল নং দিয়া আছে, তাৰপিছত কেণ্ডিডেটৰ নেম দিয়া আছে, কি কেটেগৰীৰ পৰা বিলং কৰে দিয়া আছে, আৰু আগতে পোৱা কলেজখনৰ আৰু এতিয়া নতুনকৈ পোৱা কলেজখনৰ ইয়াতে নাম দিয়া আছে। ইয়াতে এডিট কৰোঁতে সিহঁতৰ অলপমান ভুল হৈ গ'ল, দুটা চেম দিলে, প্ৰিভিয়াছলি এলটেড কলেজ আৰু এইটোতে প্ৰিভিয়াছলি এলটেড কলেজ, কিন্তু এইটো নিউলি এলটেড কলেজ হ'ব লাগে। এইটো নিউলি এলটেড কলেজ হয়। GMCত লাষ্ট আনৰিজাৰ্ভৰ কাৰণে 83 ৰেংক গ'ল। তাৰপিছত শিলচৰৰ কিছুমানে ট্ৰেন্সফাৰ কৰিলে, তাৰপিছত ডিব্ৰুগড়ত গ'ল 159। ইয়াতে 26টা কেণ্ডিডেটৰ নাম আছে। কিছুমানে কলেজ চেঞ্জ কৰা বা তেনেকুৱা ক্ষেত্ৰত চিটবিলাক ইনক্ৰিজ হৈ গৈছে বা চিট এক্সচেঞ্জ হৈছে। এইখন আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত এইখিনি আছিল। কোনোবা যদি 2025ৰ কাৰণে BSc নাৰ্ছিঙৰ কাৰণে প্ৰিপেয়াৰ কৰিছে সেইসকলে আমাৰ ই বুকখন ল'ব পাৰে। ই বুকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু আমাৰ হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব, তাতে কিছুমান আপডেট দি থকা হয়। এইটো ভিডিঅ'ত এইখিনি, ধন্যবাদ।